তাই হেৰি পেনৰ জিপটো খুলি থকা হেৰি পাইছে বুলি কৈছে। তাৰপিছত তদুপৰি মায়ে কৈছে তলৰ হাফ পেণ্টটো তাইৰ ভাগৰ নহয়, যিটো জিন্সৰ তলত হাফ পেণ্ট এটা আছে সেই হাফ পেণ্টটো তাইৰ ভাগৰ নহয়। পাইছে সৰিয়হ গোটেই মই গাটোতে মানে পিঠিত পাইছোঁ চিন আৰু বুকুত পাইছোঁ, তাৰপৰা চকুত পাইছোঁ, তাৰপৰা তলৰ শৰীৰৰ যিটো অংশ তাই মানে হেৰি গোটেই মানে অৱস্থা কাহিল আৰু মোক নিজে শুনিছোঁ কেইবা এটা লৈ বেয়া কাম কৰিছে। যেনে বেয়া আছিল আগত, এতিয়া ভাল হৈ গ'ল। তাইক জোৰ জবজ ৰেপ কৰি বেয়া বস্তু খুৱাই, কিছুমানেও কৈছে নহয় যি বেয়া বস্তু সেই বেয়া কাম কৰাৰ পিছতনো সেই কিবা বস্তুটো খুৱালে টেষ্ট পৰীক্ষা কৰিলে সেইটোনো ৰিপৰ্টত ধৰা নপৰে। এনেকৈ তাইৰ লগৰ কিছুমানে আহি মোক কৈ আছে। হয়, অন্বেষা শইকীয়াৰ পেণ্টৰ চেইন কোনে খুলিছিল এতিয়া প্ৰশ্ন উঠিছে। হয়, অন্বেষা শইকীয়াক ধৰ্ষণ কৰা হৈছিল নেকি, এনেকুৱাবোৰ প্ৰশ্ন উঠিছে। কাৰণ আপোনালোকে শুনিলে উপৰোক্ত বক্তাকেইজনৰ পুনৰ ভাষ্যখিনি মই লগাই দিম দীঘলীয়াকৈ, আপোনালোকে আচৰিত হ'ব কোনে খুলিছিল অন্বেষাৰ পেণ্টৰ চেইন। এইটো এটা আচৰিত প্ৰশ্ন হৈ উঠিছে। আৰু তেওঁ যিটো পেণ্ট পিন্ধি আছিল জিন্সৰ পেণ্ট, তাৰ তলত এটা হাফ পেণ্ট পিন্ধি আছিলে আৰু সেই হাফ পেণ্টটো যে আৰিয়ানৰ হয়, আৰিয়ানে এইটো স্বীকাৰ কৰিছে। আৰু আৰিয়ানৰ হাফ পেণ্টটো কেনেকৈ পিন্ধিবলৈ পালে, এটা ল'ৰাৰ ৰুমত সোমাই কেনেকৈ ল'ৰাটোৰ হাফ পেণ্ট পিন্ধিব লগা হ'ল, এই কথাখিনি আপোনালোকে এই ভিডিঅ'টোত সম্পূৰ্ণৰূপে পাব। আৰু মাকে কি কৈছে, ঝৰ্ণা গোস্বামীয়ে কি কৈছে, অৰ্থাৎ মূল অভিযুক্ত আৰিয়ান গোস্বামীৰ মাতৃ ঝৰ্ণা গোস্বামীয়ে কি বুলি কৈছে, এই গোটেইখিনি কথা পাব। এতিয়া মানুহৰ প্ৰশ্ন উঠিছে যে কিয় ছোৱালীজনীক এনেকুৱা ধৰণৰ বেয়া কাম কৰা হ'ল, বা কোনে এনেকুৱা ধৰণে পেণ্টৰ চেইন খুলিলে, বা সৰ্বশৰীৰত এই ছোৱালীজনী কামোৰাৰ দাগ আছে, বুকুত আছে, তপিনাত আছে, ভৰিত আছে, পিঠিত আছে, মূৰত আছে, গালত আছে, আৰু কঁকালৰ তলৰ অংশত আছে, ক'ত নাই মূৰৰ এটা অংশত ব্লিডিং হৈ থকা দেখা পোৱা গৈছে। এই কথাও প্ৰত্যক্ষদৰ্শীয়ে কৈছে। এতিয়া এই ঘটনাটো যোৰহাটত কেনেকৈ সংঘটিত হবলৈ পালে, গৌৰী ফ্লেট, হয়, গৌৰী এপাৰ্টমেণ্টত এই ঘটনাটো সংঘটিত হৈছে। তাত তেওঁলোকৰ এটা ফ্লেট আছিল আৰু তাত আৰিয়ান গোস্বামী আৰু মাক ঝৰ্ণা গোস্বামী আছিল বুলি গম পোৱা গৈছে। আৰু সেই ঘৰটোত মাকে 15টা দিনমান নাছিল, অৰ্থাৎ ঝৰ্ণা গোস্বামী নাছিল। কিন্তু পুতেক আৰিয়ান গোস্বামী আচলতে নিচাসক্ত আছিল। তেওঁ নিচামুক্তি কেন্দ্ৰটো বাৰে বাৰে গৈ থাকে। তেওঁ কেনেকৈ সেই নিচা এৰিব পাৰি, এই কথাটো তেখেতৰ মাকে অৰ্থাৎ ঝৰ্ণা গোস্বামীয়ে ব্যক্ত কৰিছে মিডিয়াৰ আগত। আৰু আৰিয়ান গোস্বামীও পুলিচৰ কব্জাত থাকোতেই মিডিয়াৰ আগত কৈছে যে মই আগতে লৈছিলো, এতিয়া এৰা এৰি হল বুলি আৰিয়ানে কৈছে। এতিয়া এই ঘটনাত কেইবাজনো মানুহ ফচিছে, ল'ৰা দুজন ফচিছে, আৰিয়ান গোস্বামী আৰু কলিতা উপাধি, হয়, অংকিত কলিতা উপাধিধাৰী এজন ব্যক্তি। আৰু এতিয়া ছোৱালীও কেইবাগৰাকীও ফচিছে, মনালিছাকে আদি কৰি, অৰ্পিতাকে আদি কৰি, এনেকুৱা ধৰণৰ কেইবাগৰাকীও ছোৱালী ফচিছে। কিন্তু এতিয়া ডাঙৰ কথা হৈছে সেই ফ্লেটটোত নিচাৰ পাৰ্টি যদি হৈছিল 15 আগষ্টৰ নিশা, তেনেহলে তেওঁলোকে কাপোৰ কিয় খুলিছিল, হয়, গাৰ কাপোৰ কিয় খুলিব লগা হৈছিল। কাৰণ কোৱা হৈছে যে আৰিয়ানে স্পষ্ট ৰূপত কৈছে যে তাই পিন্ধি থকা পেণ্টটো মোৰ হয়, হাফ পেণ্টটো মোৰ হয়। কিয় আৰিয়ানৰ হাফ পেণ্টটো পিন্ধিবলগীয়া হ'ল ছোৱালী এগৰাকীয়ে ল'ৰাৰ ৰুম এটা লৈ গৈ, আৰু তাত আগৰে পৰা এগৰাকী ছোৱালী আছিল আৰু পিছতহে গৈছিল বাকী কেইগৰাকী। আৰু এই যিগৰাকী অন্বেষা শইকীয়াক লৈ গৈছিল অংকিত দাস নামৰ এজন ল'ৰাই, কিন্তু তাৰ আগতে এগৰাকী ছোৱালীয়ে ঘৰৰ পৰা লৈ আহিছিল আৰু ঘৰৰ পৰা আনি অংকিতক হয়তো লগ কৰাই দিছিল। এতিয়া তাত কথাষাৰ ওলাইছে যে অংকিতে অনা সেই নিচা লৈছিল এই ছোৱালীগৰাকীয়ে, হয়, এই ছোৱালীগৰাকীয়ে শইকীয়া উপাধিধাৰী ছোৱালীগৰাকীয়ে লৈছে সেই নিচা। এতিয়া সেই নিচাৰ প্ৰকোপত পৰি বেছি ড'জ হৈ যোৱাৰ কাৰণে এই অংকিতাৰ মৃত্যু হ'ল। এতিয়া কিমান সঁচা, কাৰণ তেওঁলোকৰ বডি পষ্টমৰ্টমত আছে, বডি পষ্টমৰ্টম হোৱাৰ পিছতে গম পাব। কিন্তু ঘৰৰ পৰিয়ালৰ মানুহে যিটো ভাষ্য দিছে আপোনালোকে শুনিবলৈ পাব, মই লগাই দিম এতিয়া। তেওঁলোকে স্পষ্ট ৰূপত কৈছে যে গাৰ্জেন যেতিয়া মাতিছিল মই সম্পূৰ্ণ গোটেই বডিটো চাইছো, সম্পূৰ্ণ নিৰাভৰণকে মই চাইছো। মাইকী মানুহগৰাকীয়ে কৈছে যে দেহৰ প্ৰতিটো অংগত আঁচোৰৰ চিন আছে, দাঁতৰ কামোৰ নেকি এয়াও সন্দেহ প্ৰকাশ কৰিছে তেওঁলোকে। কাৰণ ভৰিত, কঁকালত, তপিনাত, কঁকালৰ তলৰ অংশৰ সেই গোপন অংশত আৰু
সন্মুখ ভাগৰ বুকুত পিঠিত গালত মূৰত কিছু দাগ আছে হয়তো কিবাৰে মূৰত আঘাত হানিছিল নেকি বুলি সন্দেহ প্ৰকাশ কৰিছে এতিয়া এগৰাকী ছোৱালীয়ে যদি নিচা লয় তেনেহলে সেই নিচা কিহৰ দ্বাৰা লৈছিল তেওঁ খাইছিল নিচা নে বেজিৰে লৈছিল এই কথাটো এতিয়া প্ৰশ্ন আহিছে কিন্তু কিছু কিছু তেওঁলোকৰ মন্তব্যৰ পৰা গম পোৱা গৈছে যে ছোৱালীগৰাকীয়ে বেজিৰে লৈছিল সেই নিচা আৰু বেজিৰে নিচা লোৱাৰ কাৰণে বেছি হৈ গৈছিল আৰু ড'জ বেছি হোৱাৰ কাৰণে ছোৱালীগৰাকী নিচাসক্ত হৈ তেনেকৈ নাইকিয়া হল বুলি কৈছে কিন্তু এতিয়া প্ৰশ্ন হৈছে কিয় বাথৰুম যাবলৈ বিচাৰিছিল বাথৰুমলৈ যাবলৈ কিয় সেই ৰুমত থকা আৰিয়ানৰ হাফ পেণ্টটো পিন্ধিব লগা হৈছিল আৰু গাত থকা এই বডিৰ দাগবোৰ কেনেকৈ আহিল এতিয়া প্ৰশ্ন হৈছে দুইজন ল'ৰা মিলি আছিল নেকি অংকিত আৰু আৰিয়ান অংকিত আৰু আৰিয়ানে পাশবিক অত্যাচাৰ কৰিছিল নেকি এগৰাকী ছোৱালীক অংকিতাক হয় এই অংকিতাক অন্বেষাক এনেকৈ কৰিছিল নেকি অন্বেষা শইকীয়াক পাশবিক অত্যাচাৰ কৰিছিল নেকি আৰু লগত থকা ছোৱালীসকলে তেনেহলে সহযোগ কৰিছিল নেকি এইটো এতিয়া আহি পৰিছে হয় গতিকে মানুহে বহুতে কৈছে যে কথাটো ইমান সহজ নহয় আৰু কোনে সেই পেণ্টটো তেনেহলে পুনৰ পিন্ধালে হাফ পেণ্ট পিন্ধি আছিল বুলি কৈছে হাফ পেণ্ট পিন্ধাৰ পিছত তেনেহলে জিন্স পেণ্ট আৰু স্পৰ্টিং কোনে পিন্ধালে সেই জিন্স পেণ্টৰ চেইন কেনেকৈ খোল খাই থাকিল এই সকলোখিনি কথা এতিয়া আলোচনাৰ মাধ্যমলৈ আহিছে আৰু ছোৱালীগৰাকীৰ ককায়েকে হয় অন্বেষাৰ ককায়েকে কৈছে যে প্ৰথমতে যিখন অটোৱে তেওঁলোকক আনিবলৈ গৈছিল তাৰ লোকেশ্যন বেলেগ দেখাইছিল কিন্তু পিছ মুহূৰ্তত অকণমান সময়ৰ পিছতে তাৰ লোকেশ্যন বেলেগ দেখাইছিল গতিকে তেওঁৰ ককায়েকে সন্দেহ প্ৰকাশ কৰিছে যে ছোৱালীগৰাকীক বেলেগত এনেকৈ অত্যাচাৰ কৰি মাৰি পেলাইছিল আৰু অৱশেষত গাড়ীৰে আনি সেই বিল্ডিংটোত থৈছিল আৰু তাৰ পৰা অটো মাতি আনি এনেকৈ মেডিকেললৈ লৈ গৈছিল এনেকৈ বুলিও সন্দেহ প্ৰকাশ কৰিছে এতিয়া এই অন্বেষাৰ ককায়েকে হয় অন্বেষা শইকীয়া আচলতে 15 বছৰ 16 বছৰৰ দিনৰ পৰাই এনেকুৱা ধৰণৰ নিচা লৈ আছিল আৰু নিচামুক্তি কেন্দ্ৰটো আছিলগৈ এতিয়া প্ৰশ্ন হৈছে কেনেকৈ এগৰাকী ছোৱালী ইমান কম বয়সীয়া ছোৱালী এগৰাকীয়ে কেনেকৈ নিচাত আহিবলৈ পালে আজিকালি যুৱ প্ৰজন্ম কোন দিশে ধাৱমান এনেকুৱাবোৰ কথা আহিছে আৰু এগৰাকী ছোৱালীয়ে গৈ এটা ফ্লেটত মাক নথকাৰ সময়ত কেনেকৈ সোমাই তাত নিচাৰ পাৰ্টি কৰিবলগীয়া হৈছিল আৰু বাকী কেইগৰাকী ছোৱালীয়ে কেনেকৈ সহযোগ কৰিছিল বাকী কেইগৰাকী ছোৱালীয়েতো স্পষ্ট কৈছে যে আমি খাবলৈ কোৱা নাই বা আমি দিবলৈ কোৱা নাই সেয়া মাক দেউতাকে বাধা দিব লাগিছিল আমিতো খোৱা নাই আমিতো লোৱা নাই এনেকুৱা ধৰণে কৈছে গতিকে এইবোৰৰ পৰা গম পোৱা গৈছে যে অন্বেষা শইকীয়া আচলতে নিচাসক্ত হৈয়ে এনেকৈ নাইকিয়া হৈ গল নে প্ৰকৃততে কোনোবা দুষ্কৃতি পাখণ্ডৰ দ্বাৰা এনেকৈ শৰীৰত অনেক ধৰণৰ অত্যাচাৰ সহ্য কৰি এনেকৈ নিজক মৃত্যু আকোৱালি ললে বুলি ভাবিবলৈ থল আছে গতিকে পষ্টমৰ্টমৰ ৰিপৰ্ট যেতিয়া আহিব তেতিয়াই গম পোৱা যাব যে প্ৰকৃততে ঘটনাটো হৈছিল কি আৰু হৈ আছে কি গতিকে আমাৰ সমাজ কিছু সাৱধান হবৰ হল